অসমৰ ৰাইজৰ মাজৰ পৰা জুবিন গাৰ্গক মাৰিব সিদ্ধাৰ্থ শৰ্মাৰ সাহস আছে নেকি? সন্মানীয় হত্যাকাণ্ড সেই SIT-য়ে কৰিছিলে, শেষ হৈ থাকিলে, কিবা হ'ল। আৰু চৰকাৰ ইয়াতো তেনেকুৱাই, তাতো তেনেকুৱাই। কিছুমান ক্ষেত্ৰত জুবিন গাৰ্গক বহুত বেয়া পাওঁ। তাৰমানে আমি অসমীয়া মানুহটো পুথি খলিয়না নহয়। ৰৌ বৰালিতকৈ মানে চাৰ্ক আছে ইয়াত। এটা বিশেষ দিন 8 ডিচেম্বৰ, অৰ্থাৎ অহা কাইলৈ অসমবাসী আচলতে আমি ৰৈ আছিলোঁ যে আমি ন্যায় পাম, চাৰ্জশ্বীট দাখিল হ'ব, কিন্তু নহ'ল। 10 তাৰিখ নহয় 12 তাৰিখলৈকে পিছুৱালে। বাৰু মানিলোঁ, শ্ৰদ্ধা কৰোঁ, বিশ্বাস আছে আইন প্ৰক্ৰিয়াক, বিশ্বাস আছে গোটেই আইনখনক যে আমি ন্যায় পাম। কিন্তু ভাবিছিলোঁ এখন বিশেষ কনচাৰ্ট পিছুৱাব বুলি। শিল্পী কলাৰ লগত জড়িত হোৱাৰ বাবে নহয়, আচলতে এজন মানুহ হিচাপে মই কেতিয়াও শিল্পীক অপমান কৰিব মই নিবিচাৰোঁ। মোৰ সেইখিনি যোগ্যতা নাই। মই শ্ৰদ্ধা কৰোঁ সেই বলিষ্ঠ কণ্ঠক, মই শ্ৰদ্ধা কৰোঁ সেই ব্যক্তিজন যাৰ নাম পোষ্ট মেলন। তেখেত আহিব অসমখনৰ বাবে ভাল, ভাৰতখনৰ বাবে খুব ভাল খবৰ, সকলোখিনি ঠিকেই আছে। জানিছিলোঁ জুবিন দা জীৱিত কালত জীয়াই থাকোঁতে কিছু সংখ্যক লোকে, কিছু ব্যক্তিয়ে সেই মেনেজমেণ্টটোৰ লগত এগ্ৰিমেণ্ট কৰিছিলে আৰু সেই 8 তাৰিখটো নিৰ্ধাৰণ কৰিছিলে। আশা আছিল আমি ন্যায়ৰ বাবে সেই চাৰ্জশ্বীট দাখিল হ'ব সেই 8 ডিচেম্বৰত। আশা কৰিছিলোঁ আচলতে অনুষ্ঠানটো বাতিল হৈ পেলাই, আচলতে বাতিল নহয়, স্থগিত ৰাখি পেলাই ন্যায় পোৱাৰ পিছত আচলতে অনুষ্ঠানখন পৰিৱেশন কৰিবলৈ আচলতে মঞ্চ এখন দিয়া হ'ব। মানে সংবাদ মাধ্যমত গম পাইছিলোঁ যে অসম চৰকাৰ তথা টুৰিজম ডিপাৰ্টমেণ্ট জড়িত হৈ আছে। কিন্তু এজন বিশেষ মানুহ, শ্ৰদ্ধাৰ সকলোৰে, ময়ো সম্বোধন কৰোঁ তেখেতক এটা খুব বিখ্যাত নামেৰে, কিন্তু তেখেতে ক'লে, তেখেতৰ কোৱা মতে অসম চৰকাৰৰ হেনো একো হাতেই নাই। বুক মাই শ্ব' হেনো এখন অনুষ্ঠান পাতিছে। টুৰিজম ডিপাৰ্টমেণ্টত হেনো তেওঁলোকে পইচা দিবলৈও আচলতে মন কৰা নাছিলে, বিচৰা নাছিলে। কিন্তু ইমান শক্তিশালী হোৱাৰ পিছত দুটা ইঞ্জিনৰ চৰকাৰ এখন, এই আঙুলিটোৰে ময়ো ভোট দিছোঁ, ময়ো শ্ৰদ্ধা কৰোঁ একালত, আজিও কৰোঁ, বিশ্বাস আছে। কিন্তু আপোনালোকে বাতিল কৰিবলৈ দিয়া নাই। আপোনালোকে যে কৈ আছে যে খানাপাৰা ফিল্ডখন আমি দিলোঁ, অনুষ্ঠানটো পৰিৱেশন কৰিবলৈ আমি দিয়া হ'ল, এইখিনি সুযোগ দিছোঁ, নহ'লে শ্বিলঙত হ'লহেঁতেন। অসমৰ বাবে গৌৰৱৰ বিষয়, মানিছোঁ গৌৰৱৰ বিষয়, মানিছোঁ এজন বলিষ্ঠ কণ্ঠ থকা, গোটেই বিশ্বই চিনি পোৱা এজন মানুহ, এজন কণ্ঠশিল্পী আহি আছে, অনুষ্ঠান পৰিৱেশন কৰিব। কিন্তু জুবিন দাতকৈ গৌৰৱৰ বিষয় একো হ'ব নোৱাৰে। মই তুলনা কৰিব নোখোজো, কিন্তু এইখিনি জানিব লাগিছিল, এইখিনি বুজিব লাগিছিল। আমি অনুভৱ কৰোঁ, আপোনালোকে বুজি পায়। আমি ভাবিছিলোঁ আপোনালোকে বহুত আমাতকৈ বেছি গভীৰভাৱে আচলতে চিন্তা কৰে। দাদাৰ ন্যায় দিয়াৰ পিছত অনুষ্ঠানটো পৰিৱেশন কৰিবলৈ আচলতে আপোনালোকে সুযোগ দিব। বুক মাই শ্ব'ত আপোনালোকে কি আপিল কৰিব নোৱাৰিলে? আপোনালোকে ক'ব নোৱাৰিলে নেকি যে জাষ্টিছটো হৈ লওক? কাৰণ এলা পেচা মানুহ নহয়, জুবিন দা নাই আজি। মই কনচাৰ্টখন হোৱালৈ মোৰ দুখ লগা নাই বা মোৰ খং উঠা নাই। মোৰ কথাটো হ'ল হ'ব লাগে। আমি বিচাৰোঁ অসমৰ নাম, অসমৰ টুৰিজম ছেক্টৰ ডেভেলপ হওক। যিসকল খিলঞ্জীয়া ৰাইজে যিসকলে হোটেল চলাই আছে, সেই এয়াৰবিএনবি চলাই আছে, গেষ্ট হাউচ চলাই আছে, তেওঁলোকে দুপইচা পাব। কাৰণ এইখন অনুষ্ঠানত অসমৰ বুলি নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিব, বিশ্বৰ বিভিন্ন দেশৰ পৰা মানুহ আহিব একেটা অনুষ্ঠান চাবলৈ। সিমানখিনি বুজো আমি, সেইটোত ক'বলগীয়া নাই। যদি দাদা জীয়াই থাকিলেহেঁতেন, অনুষ্ঠানটোত থাকে, ময়ো গ'লোহেঁতেন চাবলৈ, আৰু উৎসাহেৰে টিকেট কাটি পেলাই গ'লোহেঁতেন। জুবিন দাই নিজে চালেহেঁতেন, সন্মুখত বহি পেলাই তেখেতে উপভোগ কৰিলেহেঁতেন। কিন্তু আমি মানুহজন হেৰুৱালো। ইমান কোনো কাণ্ড জ্ঞান লাগিছিল, অনুভৱ আপোনালোকৰ সেই মানসিকভাৱে আপোনালোকে যাতে বুজিব লাগিছিল, মই অনুভৱ কৰোঁ সেই কথাটো। আচলতে মোৰ যোগ্যতা নাই আপোনালোকক বেয়াকে কোৱাৰ, মই সেইখিনি শিষ্টাচাৰ লৈ পেলাই ডাঙৰ হোৱা নাই যে কাৰোবাক বেয়াকে ক'ব লাগে এনেকে। কিন্তু কথাটো হ'ল দুখ পাইছোঁ, আৰু এইখিনি কথা মোৰ কথা নহয়, অসমৰ প্ৰত্যেকজন থলগিৰি ৰাইজৰ সেই ভাষাৰে, সেই অসমীয়া ভাষাৰে, সেই অন্তৰখনৰ কথা কৈহে আছোঁ আপোনালোকৰ আগত। আশা এটা আছিল 8 তাৰিখে চাৰ্জশ্বীট দাখিল হ'ব, পোষ্ট মেলনৰ অনুষ্ঠান দুদিন দেৰিকে হ'ব, সেইটোৱে বিচাৰিছিলোঁ আমি। শিল্পীক অপমান কৰা নাই আমি কোনো নকৰোঁ। কিন্তু আজি যিসকল ব্যক্তি তাতে যাব, 200% মই
ডাঠি ক'ব পাৰো কোনো সেই মনটো লৈ পেলাই যাব নোৱাৰে আচলতে সেই ফূৰ্তি কৰিবলৈ তেওঁলোকে নাযায় বাধ্যত পৰি কিছু সংখ্যক লোক যাব কাৰণ টিকেট কাটিছে কিছু সংখ্যক টিকেট কাটিও কিছুমানক দি দিব কিছুমানেতো নাযায় চাবলৈ কোনখন মুখ লৈ যাম কি মন লৈ যাম কি উৎসাহেৰে যাম আচলতে কি ফূৰ্তিত যাম আচলতে আমি কাক চাবলৈ গৈ আছো আচলতে বেয়া লাগিছে ইমান শক্তিশালী চৰকাৰ এখন থকাৰ পিছত অনুষ্ঠানটো পৰিৱেশন কৰিবলৈ কেনেকৈ দিলে বাৰু লাগিলে এমাহ দেৰিকে কৰক দুমাহ দেৰিকে কৰক নতুন বছৰ আহি আছে বিহুৰ আগত কৰক বিহুৰ পিছত কৰক জুলাইত কৰক লাগিলে 2026ৰ যিকোনো এটা মাহত কৰক জাষ্টিছ পাই লওঁ আমি শাস্তি পাই লওক সেই কালপিত কেইটাই এখেতে অনুষ্ঠান কৰাৰ লগে লগে জুবিন দাৰ আত্মাই শান্তি পাব কিছুমানে সেনেকে কৈ আছে এখেতৰ অনুষ্ঠানৰ কাৰণে জুবিন দাৰ বিচাৰিছিলে হেনো সকলোখিনি ঠিক আছে জুবিন দাৰ অসমখন ভাল হলেতো ডেফিনেটলি জুবিন দাৰ আত্মাই এনেও শান্তি পাব কিন্তু এনেকে আমি শান্তি দিব নোৱাৰো নহয় মানুহটোক আমি জাষ্টিছ দিলেহে মানুহজনে শান্তি পাব মূল কথাটো কি জাষ্টিছ ন্যায় অনুষ্ঠান এখন পতাৰ লগে লগে জুবিন দাই ন্যায় নাপায় হাজাৰ হাজাৰ পোষ্ট মেলন হওক আপত্তি নাই কিন্তু আমাক ন্যায় লাগে ৰাইজক মানিলো 12 তাৰিখ কি ঠিক 16 তাৰিখ কি ঠিক 20 তাৰিখ আপত্তি নাই এদিন লওক আপোনালোকে কিন্তু অনুষ্ঠানটো এনেকে হঠাৎ আপোনালোকে বুজি পাব লাগিছিলে মই ভাবি আছিলো আপোনালোক জড়িত কিন্তু গম পালো আপোনালোক জড়িত নহয় পিছত গম পালো বুক মাই শ্ব'য়ে পাতিছে তেতিয়ালৈতো আৰু ভাল কথা আপোনালোকে আৰু ডিমাণ্ড কৰিব লাগে আপোনালোকে তেওঁলোকক ষ্ট্ৰিক্টলি ক'ব লাগে যে এতিয়া নহয় বন্ধু দুমাহ ৰৈ দে জাষ্টিছ পাই ন টিকেটসমূহ যোনে যোনে টিকেট কাটিছিলে মানিলো তেওঁলোকে টিকেট কেইখন হাতে হাতে ৰাখিব ডেটটোহে চেঞ্জ হ'ব তাতেনো কি ডাঙৰ কথা হ'ব বাৰু কথা ওলালে বহুত কথা ওলাব চিধা কওঁ একদম খাৰাংখাচ কওঁ বেয়া পাম ক'ৰবাত NSS লগাই দিব ক'ৰবাত জেললৈ লৈ যাব ভয়ো লাগে এটাই ঘৰৰ ল'ৰা স্পষ্টভাৱে কৈছো একদম এটাই লাগে এতিয়া যি হল অহাকাইলৈ অনুষ্ঠান কৰিব তেখেতে আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধা তেখেতক আমি স্বাগতম জনাইছো অসমবাসী গোটেইসমূহ অসমবাসীয়ে আহিছে বাৰু আহিব বাৰু উপায়তো নাই অলৰেডি আপোনালোকে ইমান ধুনীয়াকে ব্যৱস্থাপনা ইমান ধুনীয়াকে মঞ্চ এখন সজাইছে আচলতে গোটেই প্ৰটোকল মেইনটেইন কৰিবলৈ গোটেই অসম চৰকাৰ তথা অসম চৰকাৰ বুলি নকওঁ এডমিনিষ্ট্ৰেটিভে খুব ধুনীয়াকে আগবাঢ়িছে এনিৱেজ সবতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে অনুষ্ঠান পৰিৱেশন কৰাৰ আগত যাতে এঘণ্টা জুবিন দাক ট্ৰিবিউট যাতে তেখেতে দিয়ে আপোনালোকে বুজাব তেখেতক অনুভৱ কৰাই দিব হুই জুবিন দাক অসমখনৰ কোন আছিল কাক আমি হেৰুৱালো কোনখাৰ মাত আমি হেৰুৱালো কি বলিষ্ঠ কণ্ঠ তেখেতৰ সেই ব্যক্তিত্বটো কেনেকুৱা আছিল আমি কেনেকৈ ঈশ্বৰ পুত্ৰ বুলি তেখেতক আজি গণ্য কৰোঁ গোটেইখিনি আখৰে আখৰে যাতে তেখেতক অনুভৱ কৰে আপোনালোকে এখন আপোনালোকৰ চৰকাৰৰ প্ৰত্যেকজন সেই টুৰিজম ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকলক মই অনুৰোধ কৰিছো অনুষ্ঠানৰ আগত বা অনুষ্ঠানৰ পিছত আপোনালোকে যাতে সেই জুবিন ক্ষেত্ৰলৈকে লৈ যায় সেই দাদাৰ ওচৰৰ সেই থাপনাখনৰ ওচৰলৈকে সেই মানুহজনে যাতে অনুভৱ কৰে তাতে গৈ পেলাই তেখেতে যাতে দেখক অসমীয়াই কেনেকৈ এজন শিল্পীক আচলতে আদৰ কৰোঁ কেনেকৈ সন্মান কৰোঁ কেনেকৈ মৰম কৰিবলৈ আমি জানো জুবিন গাৰ্গ কোন আছিল অসমখনৰ কাৰণে তেতিয়া হয়তো আমি অকণমান হ'লে আমি সুখী হ'ম দাদাই সুখী হ'ব অনুষ্ঠানটো আহিছে মই বাৰে বাৰে কৈছো অনুষ্ঠানখনক লৈ পেলাই মোৰ ক'বলগীয়া একো নাই মই এজন এই শিল্পী কলাৰ লগত জড়িত এজন যুৱক কিন্তু অসমৰ নাগৰিক হিচাপে সচেতন নাগৰিক হিচাপে এজন প্ৰকৃত জুবিন অনুৰাগী হিচাপে এইষাৰ কথা আপোনালোকক মই ক'লো ভাবিছিলো কিবা হৈ গৈ আছে কিবা কিন্তু আশা ইমান কোনো আছে কিন্তু সম্বোধন কৰো খুব শ্ৰদ্ধাৰে আপোনালোকক মাত এষাৰ দিওঁ এই আঙুলিটোৰে মই ভোট দিছো আপোনালোকক আমিয়ে ৰজা বনাইছো আপোনালোকক কিন্তু আপোনালোকৰ কৰণীয় অসমখনৰ উন্নতিৰ বাবে অসমৰ উন্নয়নৰ বাবে অসমৰ ভৱিষ্যতৰ বাবে অকল কনচাৰ্ট পতাই নহয় কিন্তু অসমত বহুত অগণন সমস্যা আছে অসমখনৰ যি সমস্যা এতিয়াও তিল তিলকে অসমীয়া জাতিক মাৰি আছে তিল তিলকে অসমীয়া জাতিক নিশা শুবলৈ নিদিয়ে বহুত সমস্যাৰ মাজেৰে আমি জীয়াই আছো কিন্তু সেইবোৰত গুৰুত্ব দিয়ক অসমখন সলনি হ'ব লাগিব বাৰে বাৰে কওঁ জুবিন দেশৰ জুবিন যুগৰ আমি জুবিন দাৰ দৃষ্টিভংগী ৰাখি অসমখন সলাম বুলি আপোনালোকে আগুৱাই আহকচোন আমি হাতে হাতে হাত ধৰিমতো একেপাত এনাজৰিত আমি হাত ধৰি পেলাই আমি খিলঞ্জীয়া ৰাইজ একেলগে আপোনালোকৰ লগত আগবাঢ়ি যাম সেইখন অসমহে আমি বিচাৰো কথা আৰু ওলাব একো নাই কথাটো যিয়ে নহওক আপোনালোকে সুকলমে অনুষ্ঠান পাৰ কৰক অসমবাসীয়ে শুভেচ্ছা আৰু আন্তৰিকতাৰে আমি গ্ৰহণ কৰিলো আৰু উপায়তো নাই কৰিব লগা হ'ল কিন্তু ভৱিষ্যতলৈকে এনেকুৱা যাতে নকৰে অসমখনৰ পৰিস্থিতি একদম আমি অসুস্থ অসমীয়া জাতি অসমীয়া মানুহসকল আমি একদম অসুস্থ হৈ আছো কিন্তু মানসিকভাৱে আমি দুৰ্বল একোৰা জুই লৈ জীয়াই আছো কাৰণ আমি ন্যায় নাই পোৱা এইখিনি বুজিলে ভাল আছিলে যিয়ে নহওক দায় দোষ নধৰিব বেয়া ভাবি মই কোৱা নাই যুক্তিৰ কথা কৈছো বুলি মই অনুভৱ কৰো আৰু অসমীয়া ভাষাৰে কৈছো অসমৰ সেই খিলঞ্জীয়া ৰাইজৰ সেই মনটো লৈ পেলাই কৈছো আৰু যদি দায় বুলি অনুভৱ কৰে
তেন্তে গালি পাৰিব, যিদৰে আপোনালোকে কিছু সংখ্যক লোকে গালি পাৰে, কমেণ্টত খুব বেয়া বেয়াকে লিখে, গ্ৰহণ কৰি যাম বাৰু, কথা নাই তাতে। কিন্তু চিধাকে কওঁ, মূৰত লাগিলে কথাবোৰ ওলাই, ক'ৰবাত অকণমান ভুল যেন পালে শুধৰাই দিবলৈ আচলতে মাত এষাৰ দিওঁ, কথাটো সিমানেই। আজিলৈ এৰো, কাইলৈ খুব ধুনীয়াকৈ অনুষ্ঠানটো পৰিৱেশন তেখেতে কৰক আৰু সুকলমে যাতে অনুষ্ঠান ভালে ভালে সুকলমে পাৰ হৈ যাওক তাৰে কামনা। জয় অসম, জয় জুবিন দা। আৰু জুবিন ক্ষেত্ৰলৈকে তেখেতক লৈ যাব, এঘণ্টা ট্ৰিবিউটৰ বাবে এঘণ্টা এটা সময় উলিয়াই সেই মায়াবিনী, সেই মালিতা, যে আমি মালিতা বুলি গণ্য কৰোঁ, সেই গীতটো যাতে সকলোৱে জুৰে, সেইটোৱে অনুৰোধ এখন চৰকাৰ তথা এইখন ডিপাৰ্টমেণ্টক, টুৰিজম ডিপাৰ্টমেণ্টক। সুখী নহয়, ভেকু ভাওনা হৈ আছে, পাব্লিকে চবেই জানে, মই কিবা জানো তেনেকুৱা ধৰণৰ গোটেই পাব্লিকে জানে ইয়াৰ লগত কোন জড়িত, কোন যিখিনি জড়িত ব্যক্তি তেখেতসকল ইয়াৰ ভিতৰলৈ সোমোৱাই নাই। অকল SITত মুখত যিখিনিক আগবঢ়াই দিছিলে সেইখিনি মানুহক আগত লৈ পেলাই এই কামখিনি কৰি আছে। এখেতসকলক আঁতৰাই দি শান্তনু ভৰালী ডাঙৰীয়াদেৱে এটা কথা কৈছিলে যে সিদ্ধাৰ্থ শৰ্মাৰ সাহসেই নাই ইমান ডাঙৰ এটা কাম কৰিবলৈ। অসমৰ ৰাইজৰ মাজৰ পৰা জুবিন গাৰ্গক মাৰিব সিদ্ধাৰ্থ শৰ্মাৰ সাহস আছে নেকি? কেতিয়াও নাই, আমি বিশ্বাসেই নকৰোঁ। যোনে প্লেনিং কৰি মাৰিছে, মইতো ব্যক্তিগতভাৱে এইটো ৰাজনৈতিক হত্যা বুলিয়ে ভাবোঁ। এইটো কাৰণ তেখেতৰ মুখেদি কিছুমান কথা ওলাই যায় যে সেইবিলাকেই তেখেতক বিপদ মাতিলে। এইবাৰ এনেকুৱা ধৰণৰ কথা কিছুমান তেখেতে কৈ দিছেতো যে প্ৰভাৱ পৰিব নেকি এই গোটেই ইছ্যুটো? নপৰে। মই ব্যক্তিগতভাৱে আমাৰ অসমীয়া মানুহখিনিৰ এই 10,000 টকাত বিক্ৰী হ'ল নহয়, আৰু 1250 টকাত বিক্ৰী হ'ল, এইবিলাকত বিক্ৰী হৈ আছেতো অলৰেডি। নপৰে। মই এটা আপলোড দিওঁতে মই লিখিছোঁ এইটো বস্তুটো যে BJP আহিব, কিন্তু বস্তুটো যিটো হ'ব লাগিছিলে, আমি এচাম মানুহে, যিখিনি আমি সাধাৰণ মানুহখিনিয়ে কি কৰিম, এই কাগজখন পোৱাৰ পিছত প্ৰতি ঘৰ মানুহে যিখিনি অন্তৰে লাগি আছে সেইটা কান্দিব, তাৰ বাহিৰে একো নহয়। সিহঁতে অলৰেডি লাভ কৰিলেই, লাভ হ'বলৈ বেলেগে নাই, লাভ কৰিলেই। মই এটা কথা কৈছোঁ, আপোনালোকে চবেই অসমৰ ৰাইজেই জানে, এই গোটেই 5-6জন 7জনক নি পেলাই যদি ফাঁচি দি দিয়ে, নিৰপেক্ষ বিচাৰ হ'ব নেকি? আপুনি কওকচোন নিজে। আপোনালোকে ৰিপৰ্টাৰ প্ৰতিজন মানুহৰ লগত ঘূৰি ফুৰিছে। মইতো ব্যক্তিগতভাৱে বিশ্বাস নকৰোঁ তাৰমানে এইটো, কাৰণ এই মানে পুলিচ অফিচাৰজন যে মাৰিছিলে, কি আছিলে নামটো, জোনমণি, ৰাভাৰ জোনমণি ৰাভাৰ হত্যাকাণ্ড সেই SITয়ে কৰিছিলে, শেষ হৈ থাকিলে, কিবা হ'ল। আৰু চৰকাৰ ইয়াতো তেনেকুৱাই, তাতো তেনেকুৱাই, বেলেগক দিলেও নহয় একো, এইটো নিৰপেক্ষ নহয়, সেইকাৰণে গোটেই পাৱাৰখিনি তেখেতসকলৰ হাতত আছে। নাই, মোৰ ব্যক্তিগতভাৱে একো ষ্টুডেণ্ট তেনেকুৱা জড়িত নহয়, কিন্তু মানে মই কিছুমান ক্ষেত্ৰত জুবিন গাৰ্গক বহুত বেয়া পাওঁ। তাৰমানে আমি অসমীয়া মানুহটো, মই তাকো এই মানুহটো কিয় এনেকুৱা, আমাতকৈ বহুত সৰু, আমি বহুত এজেড মানুহ, ছিনিয়ৰ চিটিজেন হয় এতিয়া, কিন্তু কথাটো হ'ল এনেকুৱা, মানে এনেকুৱাবিলাক কেলৈ কৰে, তাক মানুহে ইমান ভাল পায়, মানে খুব তাৰমানে আচলতে বেয়া পোৱাটোত হেৰি নাই, তাৰমানে খুব আছে যে সেইখিনি নকৰিলে মানুহে আৰু ভাল পালে হয়, আৰু কৰিলে। কিন্তু এতিয়া দেখিছোঁ সেই কথাবিলাকে শুদ্ধ আছিলে, সেইটো পেটাৰ্ণটোৱে শুদ্ধ। তাৰমানে এই বেয়া বেয়া শব্দ কিছুমানে কৈ দিয়ে যে এতিয়া মানুহৰ লিখাত, ময়ো ক'ৰবাত কিবা লিখিছোঁ, তাতো শব্দবিলাক প্ৰয়োগ হৈ গৈছে, অট'মেটিক হৈছে, স্পণ্টেনিয়াছ হৈ গ'ল। এতিয়া এই শব্দবিলাক যেন অসমীয়া ভাষাত আছে, লিখনিত আছে, তেনেকুৱা হৈ পৰিছে এতিয়া। মানে মই এতিয়াও সেই তেখেতৰ ওচৰত হেৰি কৰোঁতে এটাই খাটিছোঁ, ভগৱানে খাটিছোঁ যে কালপ্ৰিতে শাস্তি পাওক। এই আগত উলিয়াই দিয়াকেইটাই অকল শাস্তি নহয়, ইহঁত কালপ্ৰিত, ইহঁতো মৰিব লাগে, ইহঁতেও শাস্তি পাব লাগে, কিন্তু ইহঁতৰ পিছত যিখিনি কালপ্ৰিত আছে, মেইন কালপ্ৰিত, যিখিনি ইনষ্টেণ্ট কৰিছে যে তোমালোক যোৱা, তোমালোকে কৰা, এইখিনি সেই তেনেকুৱা ধৰণৰ। এই 4-5 কোটি টকাৰ কাৰণে কোনোবাই কাৰোবাক মাৰি দিব নেকি? আৰু মৰা হ'লে সিদ্ধাৰ্থ ইয়াতে মাৰিলে হয়, কাৰণ খানাত সি ইয়াতে বিহি দিব পাৰিলে হয়, ইয়াতে মাৰিব পাৰিলে হয়। সিদ্ধাৰ্থৰ নিচিনা মানুহ এজনে ছিংগাপুৰলৈ নিব নালাগে। বহুত দিনৰ পৰা আমাৰ চিফ মিনিষ্টাৰে কৈ আছে, 19 চনৰ পৰা সি তাক মাৰিবলৈ কোনোবাই যুঁজা কৰি আছে বুলি কৈ আছে। মই নাজানো, চিফ মিনিষ্টাৰৰ মুখৰ বাক্য সুধিছোঁ, আপোনালোকে চবেই জানে, মুখ্যমন্ত্ৰীয়ে এইটো হত্যা বুলি মুখ্যমন্ত্ৰীয়ে কৈছে।
তাৰপিছত আমাৰ ক'বলগীয়া একো নাই, হত্যা হৈছে তাৰমানে, কিন্তু হত্যাত কোন জড়িত প্ৰকৃততে সেই কালপিতটো ওলাব লাগে। কালপিত কিন্তু পুঠি খলিহনা নহয়, ৰৌ বৰালিতকৈ মানে চাৰ্ক আছে ইয়াত। জুবিন গাৰ্গৰ মৃত্যু ৰহস্য সন্দৰ্ভত যিদৰে তদন্ত প্ৰক্ৰিয়া আগবাঢ়ি আছে, ইতিমধ্যে 12 ডিচেম্বৰৰ অভিযোগনামা দাখিলৰ তাৰিখ ঘোষণা কৰা হৈছে। সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ আপুনি কিমান সন্তুষ্ট, কি ক'ব বিচাৰিব, যিহেতু সমগ্ৰ বিষয়টোৰ ওপৰত আপোনাৰ দৃষ্টি পূৰ্বৰ পৰা নিবদ্ধ আছিল? সন্তুষ্ট অসন্তুষ্ট বুলি মই এই মুহূৰ্তত ধৰি লওক মই ক'ব খোজা নাই, কিন্তু 12 ডিচেম্বৰ তাৰিখটো আমাৰ সমগ্ৰ অসমবাসীৰ বাবে এটা খুব গুৰুত্বপূৰ্ণ দিন। এইটো আৰু গুৰুত্বপূৰ্ণ এইকাৰণে হ'ব যে আজি প্ৰায় 3 মাহ হওঁ অৱস্থা, এতিয়ালৈ ধৰি লওক যিটো তদন্ত প্ৰক্ৰিয়াটোত চাৰ্জশ্বিটখনত কি আহে কি নাহে সেই কথাখিনি এই মুহূৰ্তত কোৱাটো কঠিন, কিন্তু এটা অনুমান কৰিব পৰা যায়। আমাৰ চৰকাৰে হওক বা মুখ্যমন্ত্ৰীয়ে হওক বা SITৰে হওক বা CIDৰে হওক, যিবোৰ মন্তব্য, এই মন্তব্যবোৰ চালে এটা কথা স্পষ্ট হৈ যায় যে এই তদন্ত প্ৰক্ৰিয়াত বিভিন্ন ধৰণৰ খেলি মেলি আছে, গাফিলতি আছে বিভিন্ন ধৰণৰ। মই কম কথাবিলাক অলপ সময় লৈ ক'ব লাগিব। প্ৰথম কথা হৈ গ'ল যে এটা কথা স্পষ্ট হৈ গ'ল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিলে, আৰু এই কথাটো স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ মজিয়াত ক'লে, যিহেতু এইটো এটা ৰেকৰ্ড হৈ গ'ল, সেইটো সকলোৱে গম পাই গৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল। আৰু এইখিনিও ক'লে মুখ্যমন্ত্ৰীয়ে যে জুবিন গাৰ্গক এজনে মাৰিছে, 4জনে সহযোগ কৰিছে। গতিকে এজনে যিহেতু মাৰিছে, 4জনে সহযোগ কৰিছে, আৰু আজি 3 মাহ এটা প্ৰক্ৰিয়া চলিল, তদন্ত প্ৰক্ৰিয়া, আইনী যুদ্ধ চলিব আছেই। এই 3 মাহত যেতিয়া 4-5গৰাকীৰ কথা আহিছে, সেই 5গৰাকী কোন হয়? এতিয়ালৈতো নামকেইটাতো ৰাজহুৱা হোৱা নাই, কিন্তু আমি এটা অনুমান কৰিব পাৰিছোঁ, যিহেতু 7গৰাকী জেলত আছে এতিয়ালৈ এই জুবিন গাৰ্গৰ হত্যাৰ গোচৰত, তাৰে 2গৰাকীক আপুনি বাদ দিয়ক, যিকেইগৰাকী জুবিন গাৰ্গৰ দেহৰক্ষী আছিলে, চৰকাৰী দেহৰক্ষী, বাকী 5গৰাকীতো জাহাজখনত আছিলে। সেই 5গৰাকীৰ ভিতৰতে কোনোবা আছেনে নে 5গৰাকীৰ বাহিৰতো কোনোবা আছে? সেই কথাটো চাৰ্জশ্বিটখন ৰাজহুৱা নোহোৱালৈ বা আদালতত দাখিল নকৰালৈ আমি এই মুহূৰ্তত ক'ব নোৱাৰোঁ, কিন্তু তাত কিছুমান প্ৰশ্ন ৰৈ গৈছে। প্ৰথম প্ৰশ্নটো হ'ল যে জুবিন গাৰ্গক আমিতো মৃত্যু বুলি নকওঁ, হত্যা বুলিয়ে ক'ম, যে জুবিন গাৰ্গক হত্যা কৰিছিল ছিংগাপুৰত। এতিয়া জুবিন গাৰ্গৰ হত্যাটো কিন্তু ক'ত হৈছিলে? ছিংগাপুৰৰ তেওঁ থকা হোটেলখনত হোৱা নাছিলে, তেওঁ ৰাজপথত হোৱা নাছিলে, তেওঁ ঘূৰি থাকোঁতে হোৱা নাছিলে। হত্যাটো হৈছিলে জাহাজখনত, যিখন জাহাজত প্ৰায় 16-17গৰাকী অসমীয়া আছিল তাতে। যদি আজি গ্ৰেপ্তাৰ হৈ আছে শ্যামকানু মহন্ত, তেখেতক এক প্ৰকাৰে ধৰি লওক এটা অনুমান কৰিব পৰা যায়, হয়তো তেখেতৰ নামটো হত্যাৰ গোচৰত সাঙুৰ খাব। যদি শ্যামকানু মহন্তৰ নামটো হত্যাৰ গোচৰত আমাৰ CIDৰ তদন্তত চাৰ্জশ্বিটত যদি আহে, নিশ্চয় কথাটো এনেকুৱা হ'ব যে তেখেতে নৰ্থ ইষ্ট ফেষ্টিভেল অৰ্গেনাইজ কৰিছিল ছিংগাপুৰত, আৰু জুবিন গাৰ্গক মাতি নিছিলে, গতিকে তেওঁ হত্যাত জড়িত আছে, গতিকে তেওঁক গ্ৰেপ্তাৰ কৰিছে। যদি তেওঁৰ নামটো আহে নাহে এই মুহূৰ্তত মই নাজানো কথাটো দেই। যদি শ্যামকানু মহন্তৰ নামটো আহে নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰাৰ বাবে, তেনেহ'লে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাহিৰেও ইয়ৰ্থ পাৰ্টিটো কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেলৰ অংশ নাছিল। ইয়ৰ্থ পাৰ্টিটো সম্পূৰ্ণ ব্যক্তিগত আছিল। সেই পাৰ্টিটো এৰেঞ্জ কৰিছিলে ছিংগাপুৰত থকা 11গৰাকী প্ৰৱাসী অসমীয়াই। যদি হত্যাৰ গোচৰত শ্যামকানু মহন্তৰ নামটো আহে, মই যদি বুলি কৈছোঁ দেই, কাৰণ মই খেলি মেলি কৰিব খোজা নাই তদন্ত প্ৰক্ৰিয়াত, নিশ্চয় মই কথাৰ ওপৰত কৈ আছোঁ যে CIDৰে হওক বা মুখ্যমন্ত্ৰীৰ ভাষ্যৰ ওপৰত কৈ আছোঁ। যদি শ্যামকানু মহন্তই অৰ্গেনাইজ কৰাৰ কাৰণে তেখেতক গ্ৰেপ্তাৰ কৰিব পাৰে, তেখেতৰ নাম চাৰ্জশ্বিটত আহিব পাৰে, তে এই 11গৰাকীৰ নাম কিয় আহিব নোৱাৰে চাৰ্জশ্বিটত? বা এই 11গৰাকীৰ নাম চাৰ্জশ্বিটত আহে নাহে বেলেগ কথা, গ্ৰেপ্তাৰ কিয় নহ'ল আজিলৈ? তেখেতসকলৰ এগৰাকী এতিয়ালৈ তদন্ত প্ৰক্ৰিয়াত অহাই নাই। তদন্ত প্ৰক্ৰিয়াৰ গাফিলতিৰ কথা কোৱাৰ লগে লগে এটা কথা ক'ব লাগিব, আজিলৈ যিটো কেছৰ ইনভেষ্টিগেশ্যন অফিচাৰ আজিলৈ ছিংগাপুৰত যোৱা নাই এতিয়ালৈ। দ্বিতীয়তে আপুনি চাব, জাহাজখন যিখন জাহাজত হত্যা হৈছিলে, সেই জাহাজখন চিজ কৰিলে নে নাই? আমাৰ তাতে ভাইলত বৰুৱা বাইদেউ ডাঙৰী তাত বহি আছে, গম পাব, তেখেত যিহেতু শীৰ্ষ আৰক্ষী বিষয়া আছিলে। জাহাজখন চিজ কৰিলে নাই? হত্যাৰ সময়ত জুবিন গাৰ্গে কি কাপোৰ পৰিধান কৰি আছিলে, সেই কাপোৰ ক'ত গ'ল? সেই কাপোৰ কাষ্টডিত ল'লেনে নাই? বিভিন্ন ধৰণৰ কিন্তু কিছুমান তাত আইনী মানে মই তদন্ত প্ৰক্ৰিয়াত ভুল আছে। এইবোৰ ভুল কি হৈ যায়, চাৰ্জশ্বিটত ক্লিয়াৰ নহয়, যেতিয়া আদালতত গোচৰটো চলিব তেতিয়া এইবোৰ ক্লিয়াৰ হৈ যাব যে কি ভুলত তেখেতসকলে দোষী হ'বনে নহয়। এইটোতো আমি এই মুহূৰ্তত কোৱা কিয় টান, কাৰণ এনেকুৱা মই বহু গোচৰ দেখিছোঁ শেষ মুহূৰ্ততে আদালতে নিৰ্দোষী ঘোষণা কৰি দিয়ে। আপুনি
কি কি দেখা পালে আমি এবাৰ দুলু আহমেদৰ পৰা আকৌ এবাৰ গম পাই ল'ব বিচাৰিছোঁ দুলু আহমেদ ডাঙৰীয়া আপোনাৰ কাষলৈ গৈছোঁ পুনৰবাৰ গতিকে আপুনি ছিংগাপুৰ নিজে আপুনি ভ্ৰমণ কৰিছিল পৰৱৰ্তী সময়ত আপুনি তাত কি কি দেখা পালে বা এই সমগ্ৰ প্ৰক্ৰিয়াটো আপুনি অবজাৰভেশ্যন কৰাৰ পাছত কি কি ক্ৰুটি আপোনাৰ মনলৈ আহিছে মই প্ৰথম কথাটো কওঁ যে মানে বিষয়টো খুব গুৰুত্বপূৰ্ণ তৎক্ষণাত মাজত কাটি দিলে কিন্তু মই কোৱাত অসুবিধা হ'ব হয় অলপ আগত ধৰি লওক মোক কথাখিনি সম্পূৰ্ণ নকৰাকৈ আপোনালোকে বেলেগ ৱেত লৈ গৈছে যদি বেলেগ ৱেত নিবই লাগে তেনেহ'লে মোক মাতিব নালাগে আজি কাৰণ মই কেছটোত জড়িত হৈ আছোঁ মোৰ কথাখিনি মই ক'ব কাৰণে জড়িত হৈ আছোঁ আপুনি ক'ব পাৰিব আপোনালোকে যিটো শ্ব'টো কৰিছে মোকতো কোৱা সুযোগটো দিব লাগিব এতিয়া কথাটো মই আহোঁ অসমৰ বিষয়ে বাৰু গোটেইখিনি কথা পাতিলে যে চাৰ্জশ্বিট হ'ল কিবা হ'ল এইবিলাক হৈ গ'ল বাৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈ গ'ল ছিংগাপুৰত কি হৈছে সেইটো জানিব লাগিবতো কাৰণ ঘটনাটো হৈছে ছিংগাপুৰত আমাৰ পেনেলিষ্ট অধিবক্তাগৰাকী কৈছে ঘটনাটো হৈছে ছিংগাপুৰত আৰু এক প্ৰকাৰ এটা প্ৰমাণ হৈছে যে জাহাজখনত হৈছিলে কাৰণ জাহাজখনত সাঁতুৰি থকা লাষ্টলৈ আমি দেখিলোঁ এই গোটেই খেলি মেলিবোৰ যেতিয়া হৈ আছিলে মই যোৱা 15 অক্টোবৰত যাই যেতিয়া মই তাত গোচৰটো দিলোঁ সেই গোচৰটো পঞ্জীয়ন হ'ল ছিংগাপুৰৰ আদালতত কিন্তু আজিলৈ চাৰ্জশ্বিট দাখিল হোৱা নাই বা তাৰিখ ঘোষণাও কৰা নাই কিন্তু ঘটনাটো হৈছে ছিংগাপুৰত মোৰ গোচৰ পঞ্জীয়ন হোৱাৰ পিছদিনা অৰ্থাৎ 16 অক্টোবৰৰ কথা কৈছোঁ মই 16 অক্টোবৰত ছিংগাপুৰ পুলিচৰ পৰা এটা নোট এটা আহিল এইটো অসমত খুব ভাইৰেল হৈছিলে যে জুবিন গাৰ্গ পানীত পৰি মৃত্যু হৈছিল সাধাৰণ মৃত্যু বুলিয়ে কৈছে তাত ন' ফাউল প্লে বুলিও ক'লে এইটো 16 তাৰিখৰ চিঠিখনত কিন্তু তাত এইটো মই গোচৰ পঞ্জীয়ন হোৱাৰ পিছদিনাৰ কথা দেই কিন্তু তাত এটা কথা কৈ দিলে যে কিছুমান দিশ চাই আমি আৰু 3 মাহ সময় লৈছোঁ ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে সেই চিঠিখনত চাব এতিয়া 3 মাহ যে কৈছে ইনভেষ্টিগেশ্যন কৰিম বুলি 3 মাহ এতিয়ালৈ কিন্তু ছিংগাপুৰ পুলিচৰ ইনভেষ্টিগেশ্যন খতম হোৱা নাই শেষ পৰ্যায়লৈ যোৱা নাই কিয় যোৱা নাই মই কৈ দিওঁ আপোনালোকক কাৰণ অসমৰ ৰাইজে এই বিষয়টো সম্পূৰ্ণ নিৰীক্ষণ কৰি আছে আজি কেইদিনমান পূৰ্বে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া সদনত কৰি দিলে আমাৰ এছেম্বলিত যে 4জন সহযোগী আছিল এজনে হত্যা কৰি 4জনে সহযোগ কৰিছে তেতিয়া মই লগালগ ছিংগাপুৰ পুলিচক মই মেইল দিলোঁ মোৰ গোচৰটোত যে এনেকুৱা হঠাৎ এটা ডেভেলপমেণ্ট হৈছে এইবিলাক খুব গুৰুত্বপূৰ্ণ কথা দেই এটা ডেভেলপমেণ্ট হৈছে সদনৰ মজিয়াত 126 গৰাকী বিধায়ক অধ্যক্ষৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে কৈ দিছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু হত্যাৰ এজনে কৰিছিল 4জনে সহযোগ কৰিছিলে গতিকে মোৰ তদন্তৰ প্ৰক্ৰিয়াটো কি ষ্টেজত চলি আছে মই জনাব বিচাৰোঁ কাৰণ মই তদন্তক মই জনাই থাকিব লাগিব কাৰণ মোৰ গোচৰৰ তদন্ত এতিয়ালৈ চলি আছে তাত চাৰ্জশ্বিটৰ কথা এতিয়ালৈ আহাই নাই এই মুহূৰ্তলৈ তেতিয়া চাব অলপ পিছতে ছিংগাপুৰ পুলিচে মোলৈ মেইল কৰিছে এইটো মই ৰাজহুৱা কৰি দিছোঁ মোৰ ফেচবুক পেজতো দিছোঁ সকলোৱে দেখিছে তদন্তকাৰী বিষয়াগৰাকী কৈছে যে মই 4 তাৰিখলৈ ছুটীত আছোঁ যদি বিষয়টো খুব সেনচিটিভ এটা কাম কৰক আপুনি অমুক এটা মোক হোৱাটছআপ নম্বৰ দিছে এই হোৱাটছআপত আপুনি যোগাযোগ কৰি ডিটেইলছখিনি পঠিয়াই দিয়ক আৰু পঠিয়াই দিয়াৰ পাছত বাকী কি হয় আপোনাক জনাম কিন্তু ইনভেষ্টিগেশ্যন প্ৰচেছটো ছিংগাপুৰ পুলিচে মোক সদায় কৈ আছে যে আমি কিন্তু নজনাওঁ যেতিয়ালৈ কমপ্লিট নহয় এবাৰ নহয় দুবাৰ কৈছে আৰু এইটো মই ৰাজহুৱা কৰিছোঁ সেই গতিকে ঘটনাটো হৈছে যেতিয়া ছিংগাপুৰৰ আদালতত গোচৰটো চলিব বুলি ইতিমধ্যে মোৰ যিগৰাকী তদন্তকাৰী বিষয়া আগষ্ট লিম বুলি তেখেতে জনাইছে যে এইটো আফটাৰ ইনভেষ্টিগেশ্যন আমি এইটো আদালতত দাখিল কৰিম কৰোনাৰ কোৰ্টত চলিব বুলি ক'লে এতিয়ালৈ সেই পৰ্যায়টো অহা নাই আহিলেতো মোক নিশ্চয় ক'লে হয় তেতিয়া 4 তাৰিখ যেতিয়া মোৰ আয়োগগৰাকী কৈছে যে যিহেতু মই ছুটীত আছোঁ আপুনি এইটো অমুকলৈ পঠিয়াই দিয়ক মই পঠিয়াই দিলোঁ মুখ্যমন্ত্ৰীৰ পুৰা ভিডিঅ' ৰেকৰ্ডিং কৰি মই তাত ইংলিছ ট্ৰান্সলেট কৰি মই পঠিয়াই দিলোঁ যে এইটো হৈ গ'ল মুখ্যমন্ত্ৰীৰ ভাষ্য যে 4-5 গৰাকী যদি জাহাজত আছিলে বাকী কেইগৰাকীক আপোনালোকে তদন্তৰ আওতাত আনিব লাগে এতিয়া মোৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব অহা 12 তাৰিখটো 12 তাৰিখে যদি এই 4-5 গৰাকী জেলত থকা কাৰোবাৰ নাম আহে কাৰ নাম নাহে মই নাজানো কিন্তু মই ধাৰণা কৰিছোঁ যদি বেলেগ বাহিৰা জড়িত থাকিলে হয় ইমান সময়লৈ গ্ৰেপ্তাৰ হ'ল হয় এই 4-5 গৰাকী নাম আহিলে লগত যদি শ্যামকানু মহন্তৰ আহে মোৰ এটাই কাম হ'ব মই এই চাৰ্জশ্বিটৰ চাৰ্টিফাইড কপি লৈ যাব লাগিব যে অৰ্গেনাইজাৰ হিচাপে হত্যাকাৰীৰ নাম শ্যামকানু মহন্তৰ আহিছে আহে নাহে মই নাজানো এই নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন যোনে কৰিছিলে সেইটোৰ বাদেও জাহাজৰ পাৰ্টিটো আয়োজন কৰিছিলে ছিংগাপুৰৰ 11 গৰাকী প্ৰবাসী অসমীয়াই আৰু এই জাহাজতে হত্যাকাৰী আছিল গতিকে এইটো তদন্তটো আৰু ভালদৰে কৰিব লাগে বা মোৰ তদন্তৰ যিখিনি মই ক'ব লগা আছে মই জনাই আহিম এইটো মই 12 তাৰিখৰ পিছত আকৌ মই ছিংগাপুৰ যাব লাগিব আৰু এই কথাটো মই ইতিমধ্যে আমাৰ আয়ৰ লগত বা ছিংগাপুৰ পুলিচৰ লগত মই পাতিছোঁ এইবিলাক কথা খুব গুৰুত্বপূৰ্ণ গতিকে ঘটনাটো হৈছে ছিংগাপুৰত আমি ইয়াতে যিমান হৈ হাল্লা কৰি নাথাকোঁ কিয় ছিংগাপুৰৰ চাৰ্জশ্বিটখন বহুত গুৰুত্বপূৰ্ণ হ'ব আৰু যিহেতু হত্যা বুলি ক'লে আৰু ছিংগাপুৰৰ প্ৰথম ৰিপৰ্টটো আছিলে যে ডুবি মৰিছে তাত কোনো ফাউল প্লে নাই সাধাৰণ মৃত্যু বুলি ক'লে দুইটা কণ্ট্ৰাডিক্ট হৈ গ'লতো অসমৰ ষ্টেটমেণ্টটো বেলেগ হৈ গ'ল ছিংগাপুৰৰ ষ্টেটমেণ্টটো বেলেগ হৈ গ'ল গতিকে এই কেছটো যে ইমান সোনকালে শেষ হ'ব মই কিন্তু দেখা নাই
গতিকে এইটো এটা আৰম্ভণি হৈছে তদন্ত প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত এইটো এটা আইনী দীঘলীয়া প্ৰক্ৰিয়া কিন্তু চলিব কিন্তু যিয়েই নচলক এটা কথা স্পষ্ট যদি চৰকাৰখনে কাৰোবাক ৰক্ষণাবেক্ষণ দিব গৈছে গোচৰৰ পৰা হত্যা গোচৰৰ পৰা এদিন নহয় এদিন মুখাখুল খাব আৰু যদি চৰকাৰে ৰক্ষণাবেক্ষণ দিব যোৱা নাই দোষীক শাস্তি দিব খুজিছে মুখ্যমন্ত্ৰী কোৱা ধৰণে তেনেহ'লে কিন্তু এই গোটেইখিনি কথাবোৰ 12 তাৰিখে স্পষ্ট কৰিব লাগিব গতিকে 12 তাৰিখটো সমগ্ৰ অসমবাসীৰ বাবে খুব গুৰুত্বপূৰ্ণ দিন মোৰ বাবেও গুৰুত্বপূৰ্ণ দিন কাৰণ যিহেতু মোৰ ছিংগাপুৰৰ গোচৰৰ তদন্ত এতিয়াও চলি আছে আৰু অসমৰ তদন্ত ইতিমধ্যে আজি মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াই কৈছে শেষ হ'ব বুলি ভিডিঅ'টো যোগেদি আপোনালোকে ইতিমধ্যে বহুখিনি কথাই গম পাইছে আচলতে কেতিয়া দাখিল হ'ব চাৰ্জশ্বীট হয় ঠিকেই শুনিছে কি থাকিব চাৰ্জশ্বীটত সকলোবোৰ কথা পোহৰলৈ কেতিয়া আহিব ছিংগাপুৰত প্ৰকৃততে জুবিনদাৰ সৈতে কি ঘটিছিল তাত ভাবি থকা কেইজনে আচল হত্যাকাৰী হয়নে বাৰু নতুনকৈ জালত পৰিব নেকি আন অভিযুক্ত বহুখিনি কথা এতিয়া মানুহৰ মনত উত্থাপন হৈ আছে 18 ডিচেম্বৰত উকলিব সময়সীমা বহুত বেছি এটা আৱেগিক মুহূৰ্ত জুবিনদাৰ নোহোৱা হোৱাৰ পৰা সকলোৱে খালি বিচাৰি আছে বিচাৰ প্ৰক্ৰিয়া ক'ত কেনেকৈ অন্ত পৰিব উৎকণ্ঠা বাঢ়িছে লক্ষ জনতাৰ হয় ঠিকে শুনিছে আপোনালোকে জুবিনদাৰ মৃত্যুৰ ৰহস্য অৱসান কেতিয়া হ'ব আৰু সকলোৱে জানিব বিচাৰি আছে আচলতে কেতিয়া দাখিল হ'ব চাৰ্জশ্বীট বহুত বেছি আৱেগিক হৈ আছে অসমবাসী জুবিনদাৰ ন্যায়ৰ বাবে আশাৰে বাট চাই আছে অনুৰাগীসকল জুবিনদাৰ লিখীয়া এজন সম্পদ হেৰুৱাই সমগ্ৰ অসমবাসী বহুত বেছি ভাঙি পৰিছে কেতিয়াও ভবা নাছিলে জুবিনদা যে আমাৰ মাজৰ পৰা ইমান সোনকালে নাইকিয়া হৈ যাব বুলি